যেতিয়াই মিয়াৰ আগ্ৰাসন, ক'ৰবাত উচ্ছেদ অভিযান চলিছে, ক'ৰবাত বেদখল হৈছে, কোনোবাত লাভ জেহাদৰ বলি হৈছে, তেতিয়া কিন্তু এই যে আমাৰ জাতীয়তাবাদী পোছাক পিন্ধা লুৰিণজ্যোতি গগৈ, অখিল গগৈ বা গৌৰৱ গগৈ, তেওঁলোক সম্পূৰ্ণ মৌন হৈ থাকে। তেওঁলোকৰ এটাই কথা যে যেনে তেনে তেওঁলোকে তোষামত কৰি থাকিব লাগে। আৰু মই ইতিমধ্যে কৈছোঁ যে মই স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ যে হয়, মিয়া অধ্যুষিত যি 22ৰ পৰা 25খন আসন আছে, সেই আসনকেইখনত আমি গৌৰৱ গগৈৰ পৰা লগত আমি প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰোঁ আমি, এইটো সঁচা কথা। যি 22ৰ পৰা 25টা মিয়া অধ্যুষিত এলেকা আছে, তাত গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ বা অখিল গগৈ অতি জনপ্ৰিয়। সেই 25টাত আমি বিজেপি মিত্ৰজোঁটে তেওঁলোকৰ লগত তিষ্ঠিব পাৰিম বুলি আমি নাভাবোঁ। বাকী আমাৰ যি খিলঞ্জীয়া ভূমিপুত্ৰসকল, প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো মূল সুঁতিৰ অসমীয়া বা সামগ্ৰিকভাৱে বাকী যি 102-3খন আসন আছে, তাত কিন্তু ৰাইজে আমাক আশীৰ্বাদ দিব। আমি বিগত সময়ত দেখিছোঁ লোকসভা নিৰ্বাচনতে কেনেকৈ ৰখিব লৈছে নে ইতিহাস গঢ়ি জিকিলে। আমি দেখিছোঁ অখিল গগৈ শিৱসাগৰৰ পৰিৱৰ্তে কোনবিলাক ঠাইত তেখেতে আলিংগনবদ্ধ হয়। গতিকে বা গৌৰৱ গগৈ কোনখিনি মানুহৰ কথা ক'লে তেওঁ গা মানে বেজ বেজাই উঠে, বা লুৰিণজ্যোতি গগৈ উত্তেজনা দেখিছোঁ, মিয়া শব্দটো কওঁতে কেনেকৈ আমাৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিছিল। গতিকে এই কথাটো সূৰ্যৰ পোহৰৰ দৰে জল পটপট। পুনৰবাৰ কৈছোঁ যে মিয়া এলেকাত আমি কিন্তু গৌৰৱ গগৈক নোৱাৰিম। এটাই ভাল লাগিছে, মোটামুটি তেওঁলোকে পৰাজয় যে হ'ব স্বীকাৰ কৰি লৈছে। তেওঁলোকৰ গোটেই ৰাজনীতি চলি আছে ছ'চিয়েল মিডিয়া, ফেচবুকত, আৰু জনতাৰ পদূলিয়ে আমাৰ কাৰ্যকৰ্তাসকল, আমাৰ চৰকাৰ উপস্থিত হৈ যিমান পাৰি জনহিতাৰ্থে, জনৰ সেৱাৰ্থে কামবিলাক কৰি আছে। গতিকে আমি আছোঁ ৰাইজৰ মাজত, তেওঁলোকে আছে ফেচবুকত এনেধৰণৰ অদ্ভুত বিতৰ্কবিলাকত। আৰু গতিকে এই বিষয়ে ক'বলগীয়া একো নাই। তেওঁলোকে কৈ থাকক, আমি একো নকওঁ এতিয়া সদ্যহতে। তেওঁলোক তাত ব্যস্ত থাকক, আমি ব্যস্ত থাকিম। ৰাইজক কেনেকৈ 38 লাখ মানুহে অৰুণোদয় পাইছে নাই, তেওঁলোক আৰু কোনোবা পাবলগীয়া আছে নেকি, ব্ৰহ্মপুত্ৰৰ দলংকেইখন কিমান আগবাঢ়িছে, এলিভেটেড কৰিডৰ, গড় হত্যা যে হোৱা নাই, কালি এতিয়া চাহ বাগিচাৰ মেধাৱী যুৱক যুৱতীসকলে চাকৰি পাইছে, 1.5 লাখ চাকৰি এতিয়া পাৰ হৈ যাব। গতিকে এই ইতিবাচক কামবিলাকত আমি ব্যস্ত থাকিম, আৰু তেওঁলোক হেৰিয়াত থাকক, এইবিলাক ধৰণৰ যিটো অৰ্থহীন, কোনো তথ্যবিহীন মিথ্যাচাৰ আৰু মিছা অভিযোগত তেওঁলোক ব্যস্ত থাকক। ন্যায়পালিকাৰ পৰা আদি কৰি আমাৰ যিবিলাক সম্পূৰ্ণ স্বতন্ত্ৰ সংস্থা আছে, নিৰ্বাচন আয়োগকে আদি কৰি সকলোৰ ওপৰত বিশ্বাস আছে। গতিকে সেই উত্তৰ আচলতে তেখেতসকলে দিব। মই ভাবোঁ যে নিৰ্বাচন আয়োগে ইতিমধ্যে স্পষ্ট কৰিছে, গতিকে আমাৰ তাত ৰাজনৈতিক টিপ্পনী নাই।